বন্ধুসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ ট্ৰেইনিং আছাম ইউটিউব চেনেলটোলৈ। এতিয়া কেইটামান জিকে আপোনালোকৰ মাজলৈ আহিছোঁ, আপোনালোকে ভালদৰে জিকেখিনি চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, উত্তৰ কাছাৰ পাৰ্বত্য এলেকাটো কোম্পানী ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ সময়ত তাৰ ৰজা কোন আছিল? ইয়াৰ ভিতৰত অপশ্যন আছে 4টা। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নকুল ৰাম। তাৰ পাছৰ প্ৰশ্নটো হৈছিল, এইটো সকলোৱে জানে, মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হৈছে 1921 চনৰ 1921 চনত আগষ্ট মাহত মহাত্মা গান্ধী আহিছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া ক'ত হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে 1868 চনৰ 25 আগষ্টত হৈছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে নামদাং নদীৰ, আপোনালোকে এইটো দেখিছে 67 নম্বৰ প্ৰশ্ন, নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। অশ্বক্লান্ত কোনজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ দিনত। ৰংঘৰ কোনে খাইছিল? এইটো সকলোৱে জানে, এইটো খুব কমন কুৱেশ্যন হয়, এইটো স্বৰ্গদেউ প্ৰমত্ত সিংহই। তাৰ পাছৰ প্ৰশ্নটো হৈছে 70 নম্বৰ প্ৰশ্ন, আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে, বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ভিতৰত অপশ্যন আছে 4টা। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহই। তাৰ পাছৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। তাৰ পাছৰ প্ৰশ্নটো হৈছে 72 নম্বৰ প্ৰশ্ন, অসম বুৰঞ্জীত কাৰ বিদ্ৰোহক দন্দুৱা দোষ বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে হৰদত্ত আৰু বীৰ দত্তৰ বিদ্ৰোহক। তাৰ পাছৰ প্ৰশ্নটো হৈছে, আপোনালোকে নিশ্চয় দেখিছে, আখৰখিনি অলপ ধৰিব নোৱাৰা নিচিনা হৈছে, তথাপিতো আপোনালোকে ভালকৈ মন কৰিব। চমাংকান নৃত্য তলৰ কোনটো জনগোষ্ঠীৰ সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্য? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে, অপশ্যন আছে 4টা, কাৰ্বিসকলৰ নৃত্য হয় এইটো আপোনালোকে ভালদৰে ধৰিব পাৰিছে নে নাজানো, কিন্তু এইটো আপোনালোকে ভালদৰে চাই ল'ব। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সেনাপতি আছিল লাচিত বৰফুকন। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়? শ্ৰীমন্ত শংকৰদেৱক, এইটো সকলোৱে জানে। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্নটো হৈছে অসম প্ৰাদেশিক কংগ্ৰেছ কোন চনত গঠন হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 1921 চনৰ 5 জুনত। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মহেন্দ্ৰ বৰ্মন। তাৰ পাছৰ প্ৰশ্নটো হৈছে কোনগৰাকী কমতা ৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতানা মহম্মদ বিন তুঘলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে কোনগৰাকী কমতা ৰাজ্যৰ ৰজা আছিল বুলি সুধিছে। ইয়াৰ ভিতৰত দুৰ্লভ নৰনাৰায়ণক ধৰা হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে খেন বা খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? খেন বা খেন বংশৰ প্ৰতিষ্ঠাপকৰ নাম সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে নীলদচ। তাৰ পাছৰ প্ৰশ্নটো হৈছে ভূঞা শব্দৰ অৰ্থ কি? এইটো সকলোৱে জানে, ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক। তাৰ পাছৰ প্ৰশ্নটো হৈছে কোনগৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে? কোনগৰাকী কথা কৈছে? এইটো ধৰ্মপালৰ কথা কৈছে। ধৰ্মপালে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰা হৈছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে 83 নম্বৰ প্ৰশ্ন, ৰঙিয়াৰ ওচৰত এতিয়াও দেখিবলৈ পোৱা বিদ্যাগড়
নামৰ গড়টো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ভিতৰত অপশ্যন আছে 4টা। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে আৰিমত্তই বিদ্যাগড় নামৰ গড়টো নিৰ্মাণ কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে কোনজন ৰজা বা কোনগৰাকী ৰজাই শত্ৰুপক্ষৰ বিৰুদ্ধে যুঁজত জয় হৈ প্ৰথমে শত্ৰু দমন আৰু পাছত অসীমৰ্দন উপাধি প্ৰদান কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে কছাৰী ৰজা যশোনাৰায়ণে। চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? চেঁচামুখৰ যুদ্ধ সংঘটিত হৈছিল 1523 চনত। সেইটো সকলোৱে জানে। তাৰ পাছৰ প্ৰশ্নটো হৈছে চাই ল'ব বন্ধুসকল। দিহিং নদীৰ পাৰত চৰগোৱা নামে ঠাইত এখন নতুন নগৰ পাতি তালৈ ৰাজধানী স্থানান্তৰ কৰা আহোম ৰজাজনৰ নাম কি? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে চুডাংফা। তাৰ পাছৰটো প্ৰশ্ন ৰজা চুহুংমুঙে বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ সমকক্ষ আন এটা পদবীৰ সৃষ্টি কৰিছিল। এই পদবীটোৰ নাম সুধিছে বৰপাত্ৰ গোহাঁই। উত্তৰটো হৈছে বৰপাত্ৰ গোহাঁই। পদবীটোৰ নাম মনত ৰাখিব বন্ধুসকল, বৰপাত্ৰ গোহাঁই। তাৰ পাছৰ প্ৰশ্নটো হৈছিল 88 নম্বৰ প্ৰশ্ন। কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুতীয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্গত হয়? কোনখন যুদ্ধৰ পাছত সুধিছে? মথুৰাদাঙৰ যুদ্ধৰ পাছত, মনত ৰাখিব বন্ধুসকল, মথুৰাদাঙৰ যুদ্ধৰ পাছত সেই সময়ৰ চুতীয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। তাৰ পাছৰ প্ৰশ্নটো হ'ল আহোম আৰু কছাৰীৰ মাজত সংঘটিত হোৱা প্ৰথমখন যুদ্ধ কোনজন আহোম ৰজাৰ দিনত হৈছিল? আহোম আৰু কছাৰীৰ মাজত সংঘটিত হোৱা প্ৰথমখন যুদ্ধ কোনগৰাকী আহোম ৰজাৰ দিনত হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে চুহুংমুঙৰ দিনত হৈছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে কোনগৰাকী আহোম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দুৱাইছিল? চুহুংমুঙে। কোনগৰাকী আহোম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দুৱাইছিল? চুহুংমুঙে খন্দুৱাইছিল বন্ধুসকল, এইটো মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্নটো হৈছে কোনখন যুদ্ধত অসমীয়া বীৰাংগনা মলা গাভৰুৱে শত্ৰুপক্ষৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মুছলমানৰ তৃতীয় আক্ৰমণত। তাৰ পাছৰ প্ৰশ্নটো হৈছে ৰুদ্ৰসাগৰ পুখুৰী কোনে খন্দুৱাইছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে লক্ষ্মী সিংহই। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিব বন্ধুসকল। এইটো আপোনালোকে জানেই, মানুহৰ প্ৰথম আক্ৰমণৰ বিষয়েও জানে। 93টো প্ৰথম কৰি লৈছোঁ। প্ৰতাপ বল্লভ উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল? এইটো মনত ৰাখিব। প্ৰতাপ বল্লভ উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল? তাৰ অপশ্যন আছে 4টা। অপশ্যনটো হৈছে কলীয়া ভোমোৰা বৰফুকনক। মনত ৰাখিব বন্ধুসকল, কলীয়া ভোমোৰা বৰফুকনক। আৰু এইটো তাৰ পাছতো চাব মানুহৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? মানুহৰ প্ৰথম আক্ৰমণ হৈছিল 1817 চনত হৈছিল। মানুহৰ প্ৰথম আক্ৰমণ 1817 চনত। আৰু দ্বিতীয় আক্ৰমণ হৈছিল মানে অসমক 3বাৰ আক্ৰমণ কৰিছিল, মনত ৰাখিব। এইটো যদি আহে আপোনালোকে 3বাৰ দিব। তাৰ পাছৰ প্ৰশ্নটো হৈছে দ্বিতীয় আক্ৰমণৰ কথা সুধিছে। 1819 চনত দ্বিতীয় আক্ৰমণ কৰিছিল। তাৰ পাছৰটো আকৌ তৃতীয় আক্ৰমণৰ বিষয়ে সুধিছে। তৃতীয় আক্ৰমণ আপোনালোকে নিশ্চয় জানে কেতিয়া হৈছিল। 1821 চনত মানুহে তৃতীয় আক্ৰমণ কৰিছিল। তাৰ পাছৰটো প্ৰশ্ন হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? এইটো মনত ৰাখিব, শশাংকুক। চীনা পৰিব্ৰাজক হিউৱেন চাঙে শশাংকুক ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো চাব।
চীনা পৰিব্ৰাজক হিউৱেন চাং কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল? ইয়াত আপোনালোকে জানে নিশ্চয় চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি কোৱা হৈছিল? উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি কোৱা হৈছিল। তাৰ পাছৰ প্ৰশ্নটো মনত ৰাখিব, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলিলে কোন ঠাইক কোৱা হয়? এইটো নিশ্চয় সকলোৱে জানে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলিলে কোনখন ঠাইক কোৱা হয়? এইটো নিশ্চয় জানে। অসমৰ পুৰণি নাম কি? প্ৰাগজ্যোতিষপুৰ। এই প্ৰাগজ্যোতিষপুৰকে কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন কোনে স্থাপিত কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল? দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল বা স্থাপিত কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে, চাৰিটা অপশ্যন দিয়া আছে, ৰত্নপাল। ৰত্নপালে দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন প্ৰতিষ্ঠা কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল? এইটো মনত ৰাখিব বন্ধুসকল, মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল? ইয়াৰ ভিতৰত অপশ্যন আছে তিনিটা। শুদ্ধ অপশ্যন হৈছে অপশ্যন নম্বৰ A2, আলুমিনিয়ে মিংগিমাহা তুলুৱা বা তিলুৱা। মনত ৰাখিব বন্ধুসকল, আলুমিহিয়ে মিংগিমাহা তিলুৱা। তাৰ পাছৰ প্ৰশ্নটো হৈছিল ট্ৰপ'গ্ৰাফি অফ আছাম গ্ৰন্থখনৰ লেখক কোন? বা ট্ৰপ'গ্ৰাফি অফ আছাম গ্ৰন্থখনৰ কোনে লিখিছিল? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে জন মেককুছে। মনত ৰাখিব বন্ধুসকল, ট্ৰপ'গ্ৰাফি অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? জন মেককুছে। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ন'টিফিকেশ্যন পাবৰ বাবে। থেংক ইউ।